রাজ্য সরকারে ভোটৰ অংকত হিতাধিকাৰী সৃষ্টি কৰাৰ অভিযোগ তুলি বিধানসভাত চৰকাৰৰ বিৰুদ্ধে সৰব হৈছিল বিধায়ক অখিল গগৈ। এই বিষয়টোক লৈ শাসক বিৰোধীৰ মাজত অব্যাহত আছে বাকযুদ্ধ। ৰাজ্য চৰকাৰে কিয় কেন্দ্ৰৰ পৰা টকা কমকে পাবলৈ ধৰিছে আৰু সেইকাৰণে দিনে দিনে ঋণ বঢ়াবলগীয়া হৈছে নেকি? অধ্যক্ষ ডাঙৰীয়া তেখেতে লোনৰ কথা ডাঙৰ ডাঙৰ কৰে, লোনকটো ঘিনেই কৰে। তেখেতক মই অনুৰোধ কৰিছো যে তেখেতৰ সমষ্টিৰ লোনৰে কৰা কামকেইটাক তেখেতে নকৰিবলৈ অনুৰোধ কৰিব নেকি? অসম চৰকাৰৰ ঋণৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত চৰকাৰক চোকা সমালোচনা কৰিছিল ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে। অসমে কি কৰিবলগীয়া হৈছে? এতিয়া ৰাজহুৱা ঋণ বঢ়াই দিবলগীয়া হৈছে। আমি ধাৰ বেছিকৈ ল'বলগীয়া হৈছে ছাৰ। 21-22ত যি সময়ত আমাৰ ধাৰ আছিলে ছাৰ 14,896 কোটি টকা, সেই ধাৰ গৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ ল'বলগীয়া হৈছে 30,673 কোটি টকা। এইবাৰ বিধায়ক অখিল গগৈক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। বিধানসভাত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই দাঙি ধৰা তথ্য মতে এডিবিৰ ঋণৰ টকাৰে শিৱসাগৰ সমষ্টিত চলি আছে 205 কোটি টকাৰ কাম। বিধায়ক অখিল গগৈক উদ্দেশ্যি মন্ত্ৰী হাজৰিকাৰ প্ৰশ্ন, ঋণৰ টকাৰে কাম নকৰিবলৈ অখিল গগৈয়ে অনুৰোধ জনাবনে? অধ্যক্ষ ডাঙৰীয়া, এডিবিৰ প্ৰজেক্টত আমি অসমত প্ৰায় 3,500 কোটি টকাৰে কাম কৰি আছো আৰু আমি 205 কোটি টকা এইবাৰ আমি শিৱসাগৰ সমষ্টিত কাম কৰিছো। অধ্যক্ষ ডাঙৰীয়া, তেখেতে লোনৰ কথা ডাঙৰ ডাঙৰ কৰে, লোনকটো ঘিনেই কৰে। তেখেতক মই অনুৰোধ কৰিছো যে তেখেতৰ সমষ্টিৰ লোনৰে কৰা কামকেইটাক তেখেতে নকৰিবলৈ অনুৰোধ কৰিব নেকি? অসম চৰকাৰে ভাৰতৰ বহু ৰাজ্যতকৈ কমকৈহে ঋণ লৈছে বুলি উল্লেখ কৰি পঞ্জাৱ, কৰ্ণাটক, পশ্চিমবংগ আৰু তেলেংগানা চৰকাৰে লোৱা ঋণৰ তথ্য বিধানসভাত দাঙি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। এইখন ভাৰতত পঞ্জাৱ চৰকাৰৰ লোন আছে অধ্যক্ষ ডাঙৰীয়া 4,17,000 কোটি। কৰ্ণাটকৰ লোন আছে অধ্যক্ষ ডাঙৰীয়া 7,74,000 কোটি। ৱেষ্ট বেংগলৰ যাক তেখেতৰ আদৰ্শ মানে ৱেষ্ট বেংগলৰ লোন অধ্যক্ষ ডাঙৰীয়া 7,09,000 কোটি। অধ্যক্ষ ডাঙৰীয়া, তেলেংগানাৰ লোন হৈছে 6,80,000 কোটি আৰু অসমৰ লোন 1,27,000 কোটি ডাঙৰীয়া। গতিকে ইয়াতে সকলো সদস্যই লোনৰ ওপৰত বহুত বেয়াকে কয়। সদনক বিপথে পৰিচালনা নকৰিবলৈ অনুৰোধ কৰিছো। মংগলবাৰে ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যেতিয়া বিধানসভাত বক্তব্য ৰাখিছিল তেতিয়া বিধায়ক অখিল গগৈয়ে মন্ত্ৰী পাটোৱাৰীৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল। সেই সময়তে বিৰোধীক সমালোচনা কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই আৰু তেনে সময়তেই বিধায়ক অখিল গগৈয়ে কৈছিল এই বুলি, আমাৰ যিটো আমি যিটো লোন লোৱা কথাটো এক মিনিট মন্ত্ৰী দুজনৰ মাজত মাৰপিট লাগি যাব ছাৰ, মাজত পুলিচ দি দিয়ক ছাৰ, পুলিচ দি দিয়ক, দুইজনৰ মাজত মাৰপিট লাগি যাব ছাৰ। বিধায়ক অখিল গগৈৰ এনে বক্তব্য সন্দৰ্ভত বুধবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভাৰ মজিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এইদৰে। সদস্যগৰাকী ওলাই গ'ল। পাৰিলে অখিল গগৈ ডাঙৰীয়াক মাতি দিলে মই এটা অনুৰোধ কৰিলো হয়, কথা এটা উঠাই ল'বলৈ। কালি তেখেতে বৰ বেয়া কথা এটা ক'লে। মই বোলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু মোৰ বোলে কাজিয়া হ'ব বিচাৰিছিলে আৰু আপোনাক মাজত পুলিচ দিব লাগে বুলি কৈ আছিলে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মই এইখন সদনৰ যিকেইজন ব্যক্তিক সকলোতকৈ বেছি সন্মান কৰোঁ তাৰ ভিতৰত নিশ্চয়কৈ এগৰাকী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। মই কথাটো গম পোৱা নাছিলোঁ, হুলস্থুলৰ মাজত গম পোৱা নাছিলোঁ, কিন্তু যেতিয়া ৰাতি মই টিভিত দেখিলোঁ মই কথাটো শুনি স্তম্ভিত হ'লোঁ। সন্মানীয় সদস্য ডাঙৰীয়াক এই কথা নক'বলৈ মই অনুৰোধ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।